দফা জিন্দাবাদ এনডিএ পার্টি জিন্দাবাদ ভারতীয় জনতা পার্টি জিন্দাবাদ গোলপথের আভাসন যৌথ মঞ্চৰ সন্মানীয় আমাৰ সম্পাদক প্ৰতাপপ্ৰভা ডাঙৰীয়া, আমাৰ আভাসন সাহিত্য পৰিষদৰ সন্মানীয় দলসকল, আভাসন যৌথ মঞ্চৰ সন্মানীয় বিশিষ্ট আমাৰ কাৰ্যকৰ্তাসকল, আমাৰ জিএম ভৰাই ৰাভা ডাঙৰীয়ানী প্ৰমুখ্যে নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে দেখিবলৈ পাইছে প্ৰত্যেকটো ৰাজনৈতিক দলে ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ দাবী কৰিছে। আৰু মই এই মুহূৰ্তত উপস্থিত আছো পশ্চিম গোৱালপাৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত সম্পাইপত আৰু সম্পাইপত বিজেপিৰ অৰ্থাৎ এনডিএৰ যি মনোনীত প্ৰাৰ্থী পবিত্ৰভা ইতিমধ্যে তেওঁ প্ৰচাৰত নামিছে। গাঁৱে ভূঞে তেওঁ গৈ ৰাইজক আকৰ্ষিত কৰিবৰ কাৰণে ইতিমধ্যে ব্যাপক প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা হৈছে। আৰু এই মুহূৰ্তত যিহেতু সম্পাইপত উপস্থিত আছো, সম্পাইপত এখন নিৰ্বাচনী প্ৰচাৰ সেই নিৰ্বাচনী প্ৰচাৰতে অংশগ্ৰহণ কৰিছে আৰু ৰাইজক সম্বোধন কৰিছে। আৰু তেওঁ যি নিৰ্বাচনী প্ৰচাৰ সেই নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখিবলৈ পাইছে। আৰু তেওঁৰ সৈতে আমি পোনে পোনে কথা পাতিবলৈ চেষ্টা কৰিম, যিহেতু ইতিমধ্যে আহি উপস্থিত হৈছে। আৰু আজি সমষ্টিত দেখুৱাইছে গাঁৱে ভূঞে নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা হৈছে। আৰু এইবুলি পশ্চিম গোৱালপাৰা সমষ্টিত 6গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে। আৰু তাৰে এনডিএ যি প্ৰাৰ্থী সেই প্ৰাৰ্থীৰ মনোনীত প্ৰাৰ্থী হৈছে পবিত্ৰভাৰ সৈতে অভিযোগ জানিবলৈ চেষ্টা কৰিম। আৰু এই মুহূৰ্তত মই পবিত্ৰভাৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। বিজেপিৰ প্ৰাৰ্থী পবিত্ৰভা আহি নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা গৈছে। আৰু গাঁৱৰ ভূঞে নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখিবলৈ গৈছে। জ্যেষ্ঠজনক এনেদৰে সেৱা জনাই নিৰ্বাচনী প্ৰচাৰ দাবী কৰিছে। আৰু মই এই মুহূৰ্তত উপস্থিত আছো পশ্চিম গোৱালপাৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত সম্পাইপত উপস্থিত আছো। সম্পাইপত নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা গৈছে, দৃশ্য দেখুওৱা গৈছে। এনেদৰে জ্যেষ্ঠজনক সেৱা জনাই আশীৰ্বাদ লোৱা দেখিবলৈ পোৱা গৈছে, যিহেতু সমাগত নিৰ্বাচন আৰু সম-নিৰ্বাচনৰ কাৰণে তেওঁলোক প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা গৈছে। আৰু বিভিন্ন জিলা প্ৰচাৰ নিৰ্বাচনী সভা নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছে। আৰু তেওঁৰ সৈতে জানিবলৈ চেষ্টা কৰিম। নিৰ্বাচনী প্ৰচাৰ কেনে চলিছে? ভাল টুংকত চলি আছে আৰু নিৰ্বাচনী প্ৰচাৰ বহুত ৰাইজৰ ওপৰতো বহুত সঁহাৰি পাই আছে। কনিষ্ঠজনৰ যেতিয়া সফল হয়, যেতিয়া জ্যেষ্ঠজনৰ আশীৰ্বাদ পায়। মই সদায় ৰাজনীতিৰ ক্ষেত্ৰতে হওক বা সামাজিক ক্ষেত্ৰতে হওক, মই জ্যেষ্ঠজনৰ সদায় মই আশীৰ্বাদ লৈ আহিছোঁ। আৰু জ্যেষ্ঠজনৰ আশীৰ্বাদ মই ভাবোঁ সমাজত ভাল কাম কৰিবৰ কাৰণে জ্যেষ্ঠজনৰ আশীৰ্বাদ সদায় প্ৰয়োজন হয়। পশ্চিম গোৱালপাৰাত 6গৰাকী প্ৰাৰ্থী যুজখন অকল মোৰ লগতে, মোৰ নিজৰ লগতে যুজখন আছে। মই বেলেগৰ কথা ক'ব নোৱাৰো। মানে মই এটা কথা পাতিম, ৰাইজৰ যিটো সঁহাৰি, ৰাইজৰ যিটো ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি যিটো সঁহাৰি, সেই সঁহাৰিটো আপোনালোকে দেখা পাইছে যে আই মাতৃসকলৰ শক্তি, যুৱ শক্তিৰ যিটো শক্তি, সেই শক্তিৰ লগত কাৰো ওচৰত মই ভাবোঁ কোনো এজন প্ৰতিদ্বন্দ্বিতাই ফেৰ মাৰিব নোৱাৰে ভাৰতীয় জনতা পাৰ্টী। চৰ্চা এটা চলি আছে, যিহেতু জ্যেষ্ঠ এগৰাকী বিজেপিৰ কৰ্মী আছিল এইবুলি দলীয় টিকেট নোপোৱাত নিৰ্দলীয় খেলিছে। এইটো দলে চিন্তা কৰিব, এইটো তেওঁৰ বিষয়ে তেওঁৰ ব্যক্তিগত কথা হ'ব। মই এইটো বিষয়লৈ একো মই একো নকওঁ তেওঁৰ বিষয়ে। মই তেওঁক যথেষ্ট সন্মান কৰোঁ। আৰু মই ভাবোঁ নিশ্চয় তেওঁ ভালে সিদ্ধান্ত ল'ব। টাইম আছে, আজিও টাইম আছে, 4টালৈকে টাইম আছে। নিশ্চয় ভাল চিন্তা ল'ব। তেওঁক মই যথেষ্ট সন্মান কৰোঁ। মই ভাবোঁ যে সেই সন্মানত তেওঁ, যিটো মই তেওঁক সন্মান কৰোঁ, তেওঁক মই জ্যেষ্ঠ বুলি ভাবোঁ, তেওঁ নিশ্চয় ভাল চিন্তা কৰিব। কংগ্ৰেছে যিহেতু ব্যাপক প্ৰচাৰ চলাইছে, আৰু কংগ্ৰেছে কৈছে যে খেলা এখন হ'ব। কি খেলা হ'ব নেকি? কি খেলা হ'ব? কংগ্ৰেছৰ লগত কি খেলা আছে? কংগ্ৰেছৰ একো খেলাই নাই। কংগ্ৰেছৰ কথা ইয়াত পাতি একো লাভে নাই। এনে আমি টিআৰপিটো দি আছো কংগ্ৰেছৰ, বাদ দিয়ক কংগ্ৰেছৰ কথা। পশ্চিম গোৱালপাৰাৰ বিজেপিৰ প্ৰাৰ্থী পবিত্ৰভা ইতিমধ্যে যি নিৰ্বাচনী প্ৰচাৰ, সেই নিৰ্বাচনী প্ৰচাৰ গাঁৱে ভূঞে গৈ ডেকা ৰাইজক আকৰ্ষিত কৰিবৰ কাৰণে প্ৰচাৰত নামি পৰিছে। আৰু সম্পাইপত আচলতে নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিছিল। আৰু এনেদৰে দেখিবলৈ জ্যেষ্ঠজনৰ পৰা আশীৰ্বাদ লৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা হৈছে। আৰু এনেদৰে আচলতে নিৰ্বাচনী যি প্ৰচাৰ সংগত হোৱা দেখিবলৈ পোৱা গৈছে।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।